নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো job.info লৈ আহিছে CTET এক্সামৰ এটা নোটিফিকেশন যা কোৱা যায় সেন্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট যদি আপোনালোকে CTET এক্সাম দিব বিচাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি সিলেবাস কি এই সকলোবোৰ জানিবলৈ চাই থাকক এই ভিডিওটো শেষলৈ সকলো ইনফৰমেশন পাবলৈ ভিডিওটো স্টাৰ্ট কৰাৰ আগতে job.info কেতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিওৰ খবৰ প্ৰথমতে পাবলৈ ভিডিওটো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো বন্ধুসকল এক্সামিনেশনৰ নামটো আমি গম পালো হেতু হৈছে CTET 2019 অৰ্গানাইজ কৰে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন মানে আমি কব পাৰো CBSE এপ্লাই কৰিব পাৰিব অনলাইন CTETৰ অফিচিয়েল ৱেবছাইটৰ দ্বাৰা ৱেবছাইটটোৰ লিংক মই ভিডিওটোৰ ডেসক্ৰিপচনৰ লগতে আমাৰ অফিচিয়েল ৱেবছাইটটো দি দিম আপোনালোকে তাৰ পৰা ফলো কৰি এপ্লাইটো কৰিব পাৰিব মেইন পইণ্ট এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে হেতু হৈছে 5 ফেব্ৰুৱাৰীৰ পৰা মানে আজিৰে পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 5 মাৰ্চ মানে আপোনালোকৰ হাতত আছে এক মাহ সময় এপ্লাই কৰিবলৈ কাৰণে নেক্সট যদি আমি চাও পেমেন্ট কৰা লাষ্ট ডেট হৈছে 8 মাৰ্চলৈকে আপোনালোকে পেমেন্টটো কৰিব পাৰিব আৰু CTET এক্সামৰ ডেট ঘোষণা কৰিছে হেতু হৈছে 7 জুলাই 2019 7 জুলাইত হ'ব আপোনালোকৰ CTET exam next আমি আহিছো বন্ধুসকল এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ফালে যদি আপোনালোকে প্ৰাইমাৰী ষ্টেজ মানে পেপাৰ 1 exam টো দিব বিচাৰে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন হ'ব লাগিব HS পাস with 50% লগতে বিচাৰিছে 2 years diploma in elementary education মানে আমি ক'ব পাৰো DLED ইয়াতে পাস কৰাও হ'ব পাৰে বা এপিয়াৰিং কৰা সকলেও এপ্লাই কৰিব পাৰিব বা যদি আপোনাৰ গ্ৰেজুৱেচন with 50% আছে লগত যদি আছে BEd তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব পেপাৰ 1 মানে আমি ক'ব পাৰো প্ৰাইমাৰী ষ্টেজৰ এই এক্সামটো কাৰণে নেক্সট আমি আহিছো যদি আপোনালোকে পেপাৰ 2 এক্সাম দিব বিচাৰে মানে এলিমেন্টাৰী ষ্টেজ ক্লাছ 6 ৰ পৰা 8 ৰ কাৰণে এক্সাম দিব বিচাৰে এডুকেশনাল কোৱালিফিকেশন আপোনাৰ হ'ব লাগিব আপুনি মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব আৰু 50% থাকিব লাগিব লগতে BEd বা DLED কৰা হ'ব লাগিব পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব বা এপিয়াৰিং কৰা সকলেও এপ্লাই কৰিব পাৰিব বা সাপোজ আপোনাৰ গ্ৰেজুৱেচন নাই তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব পেপাৰ 2 কাৰণে এডুকেশনাল কোৱালিফিকেশন হ'ব লাগিব HS পাস with 50% 4 years bachelor in elementary education মানে BLED next আমি ইছু এজ লিমিটৰ ফালে মিনিমাম এজ বিচাৰিছে 18 years আৰু ম্যাক্সিমামৰ কোনো উল্লেখ নাই আপোনালোকে এপ্লাই কৰিব পাৰিব next আমি ইছু এপ্লিকেশন ফিজ জেনাৰেল এণ্ড OBC ক্যান্ডিডেটৰ কাৰণে যদি আপুনি এখন পেপাৰ দিব বিচাৰে মানে পেপাৰ 1 বা পেপাৰ 2 দিব বিচাৰে আপোনালোকৰ এপ্লিকেশন ফিজ হ'ব 700 টকা যদি আপুনি দুইখন পেপাৰ একেলগে দিব বিচাৰে আপোনালোকৰ এপ্লিকেশন ফিজ হ'ব 1200 টকা যদি আপুনি ST SC বা PWD ক্যান্ডিডেট হয় এখন পেপাৰ দিব বিচাৰিছে মানে পেপাৰ 1 বা পেপাৰ 2 দিব বিচাৰিছে আপোনালোকৰ এপ্লিকেশন ফিজ হ'ব 350 টকা আৰু যদি আপুনি দুইখন পেপাৰ একেলগে দিব বিচাৰে মানে পেপাৰ 1 ও দিব বিচাৰিছে পেপাৰ 2 দিব বিচাৰিছে আপোনালোকৰ এপ্লিকেশন ফিজ হ'ব 600 টকা ক্লিয়াৰ এখিনতে বন্ধুসকল মন দিব মিনিমাম কোৱালিফিকেশনত যি পাৰ্সেন্টেজ বিচাৰিছে তাত আপোনালোকে পাব 5% ৰিলেক্সেশন যদি আপুনি SC ST OBC বা PWD ক্যান্ডিডেট হয় নেক্সট আমি আহিছো বন্ধুসকল সিলেবাসৰ ফালে যদি আপোনালোকে এক্সাম দিব বিচাৰিছে পেপাৰ 1 ৰ মানে ক্লাছ 1 ৰ পৰা ক্লাছ 5 ৰ প্ৰাইমাৰী ষ্টেজৰ এক্সামটো দিব বিচাৰিছে আপোনালোকৰ সিলেবাসটো হ'ব ফাৰ্স্ট হৈছে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকেন্ড হৈছে ল্যাঙ্গুৱেজ 1 থাৰ্ড হৈছে ল্যাঙ্গুৱেজ 2 ফোৰ্থ হৈছে ম্যাথমেটিক্স এণ্ড ফিফথ হৈছে এনভাইৰনমেন্টাল ষ্টাডিজ প্ৰত্যেকৰে আহিব 30টা কোৱেশ্চন আৰু 30 নম্বৰ মানে আমি টোটাল ক'ব পাৰো 150টা কোৱেশ্চন আহিব নম্বৰ থাকিব 150 সময় আপোনালোকৰ হাতত থাকিব 2.5 আৱাৰ্স মানে আমি ক'ব পাৰো 2 ঘণ্টা 30 মিনিট যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে পেপাৰ 2 এক্সামৰ কাৰণে মানে ক্লাছ 6 ৰ পৰা ক্লাছ 8 ৰ এলিমেন্টাৰী ষ্টেজৰ কাৰণে আপোনালোকৰ সিলেবাসটো হ'ব চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি কোৱেশ্চন থাকিব 30টা মাৰ্ক থাকিব 30 নেক্সট হৈছে ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 দুইটাতে থাকিব 30টা কোৱেশ্চন আৰু 30 নম্বৰ ম্যাথমেটিক্স এণ্ড সায়েন্স যদি আপোনালোকে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হয় তেনেহলে আপোনালোকে সিলেক্ট কৰিব পাৰে ম্যাথমেটিক্স যত আপোনালোকৰ কোৱেশ্চন আহিব 60টা নম্বৰ থাকিব 60 আৰু যদি আপোনালোকে আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ হয় আপোনালোকে সিলেক্ট কৰিব পাৰে সোশ্যাল ষ্টাডিজ সোশ্যাল সায়েন্স যত কোৱেশ্চন আহিব 60টা আৰু নম্বৰ থাকিব 60 আমি টোটাল ক'ব পাৰো 150টা কোৱেশ্চন আহিব 150 নম্বৰৰ এখিনি বন্ধুসকল মন দিব সিলেবাসত উল্লেখ কৰাৰ মতে ল্যাঙ্গুৱেজ 1 এণ্ড ল্যাঙ্গুৱেজ 2 আপোনালোকে নিজে সিলেক্ট কৰি ল'ব লাগিব এপ্লাই কৰাৰ সময়ত কি ল্যাঙ্গুৱেজ সিলেক্ট কৰিব পাৰিব হেতু হৈছে 20টা ল্যাঙ্গুৱেজ ইয়াত দিয়া গৈছে 20টা ল্যাঙ্গুৱেজৰ ভিতৰত আপোনালোকে সিলেক্ট কৰিব পাৰিব ইংলিশ হিন্দী আসামিজ বেংগলী এনেকৈ কৰি আপোনালোকক 20টা ল্যাঙ্গুৱেজ দিয়া গৈছে যিকোনো দুটা ল্যাঙ্গুৱেজ
ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব তো বন্ধুসকল সিলেবাস আৰু এই নটিফিকেশনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ৱেবসাইট job.info.com আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম